হেল্ল' বন্ধু বান্ধৱীসকল, আজি সেৱা সেতু পৰ্টেলত আমি নিজৰ ইনকম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰি সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছোঁ। আগতে মই ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে সেৱা সেতু পৰ্টেলত এই বিষয়ে এটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ' চাই কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে সেইটো বিষয়ে আপোনালোকে গম পাব। এতিয়া আমি এই ভিডিঅ'ত প্ৰথমতে আমি গুগল ক্ৰমত সেৱা সেতু বুলি টাইপ কৰি সাৰ্চ কৰিম। তাৰপিছত ফাৰ্ষ্ট সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম এইটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত পেজটো এনেদৰে লোডিং হ'ব। তাৰপিছত আমি লগইন এণ্ড ৰেজিষ্টাৰ বটনত ক্লিক কৰিম। তাৰপিছত লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিম এগেইন। তাৰপিছত অলপ টাইম পেজটো ৱেইট হ'ব, অপেক্ষা কৰিব। অপেক্ষা কৰাৰ পিছত পেজটো লোডিং হ'ল। তাৰপিছত নিজৰ আইডিটো এণ্টাৰ কৰি বক্সটোত ক্লিক কৰিম। বক্সটোত ক্লিক কৰিম এণ্ড চাইন ইনত ক্লিক কৰিম। তাৰপিছত পেজটো লোডিং হ'ব। তাৰপিছত আপোনাৰ ৱেবছাইটটো এনেকৈ খোল খাব। চিটিজেন ছাৰ্ভিচেছ গৈ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত পেজটো অলপ ৰিফ্ৰেছ হ'ব। হোৱাৰ পিছত আমি সাৰ্চ বটনত ইনকম চাৰ্টিফিকেট বুলি টাইপিং কৰিম। টাইপিং কৰাৰ পিছত ফাৰ্ষ্ট অপশ্যনটোতে ওলাই যাব ইনকম চাৰ্টিফিকেট। প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ পিছত পেজটো এনেদৰে লোডিং হ'ব। পেজটো আপোনাৰ কি ডকুমেণ্টছ লাগিব এণ্ড ফিজ কিমান হ'ব সেইটো বিষয়ে সবিশেষ গম পাম। তাৰপিছত এপ্লাই বটনত ক্লিক কৰিলে আমি পেজটো এপ্লাই কৰা ফৰ্মখন খোল খাব। অলপ ৱেইট কৰিব। প্ৰমাণ পত্ৰখন আমি 7 দিনৰ ভিতৰত লাভ কৰিম সেইটো বিষয়ে জানিম। মাচুল কিমান সেইটো বিষয়ে জানিম। জেনেৰেল ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া থাকিব, যেনে আপোনাৰ ফাইলবোৰ 1 MB ভিতৰত হ'ব লাগিব, সেই বিষয়ে দিয়া আছে ভালদৰে। এবাৰ ভালকৈ চাই ল'ব আপোনালোকে। প্ৰথমতে আমি এপ্লিকেশ্যনৰ নাম এণ্টাৰ কৰিম। এপ্লিকেশ্যনৰ জেণ্ডাৰ দিম, মেল ফিমেল যি হয়। এপ্লিকেশ্যনৰ ফাদাৰ্ছ নেম দিম। মোবাইল নম্বৰটো আপোনালোকৰ অট'মেটিকভাৱে লোৱা থাকিব ৰেজিষ্টাৰ কৰাৰ কাৰণে। ইমেইল ID দিম। তাৰপিছত স্কলাৰশ্বিপৰ কাৰণে লাগিবনে আদাৰ্ছ কিবা কাৰণে লাগে সেইটো আমি ক্লিক কৰিম। তাৰপিছত উপাৰ্জনৰ উৎস, পেঞ্চনাৰ হয়নে, ছাৰ্ভিচ নে বিজনেছ নে খেতিয়ক, জীৱিকা কি আপোনালোকে সেইটো দিব। মান্থলি ইনকাম কিমান হয় সেইটো দিব। ফাৰ্ষ্ট এড্ৰেছ দিব। ফাৰ্ষ্ট এড্ৰেছত আপোনালোকে ভিলেজ দি দিব। ছেকেণ্ড এড্ৰেছত পোষ্ট অফিচ এণ্ড থানা দিব পাৰে। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চাৰ্কল অফিচটো মৌজা নাম দিব। তাৰপিছত গাঁও নাম দিব। পুলিচ থানাৰ নাম দিব। পোষ্ট অফিচৰ নাম দিব এণ্ড এৰিয়া পিনক'ডটো দিব আপোনালোকৰ। তাৰপিছত ছাবমিট ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সট পেজত ডকুমেণ্টছ আপলোড। প্ৰথম আমি গাঁওবুঢ়া চাৰ্টিফিকেট কপি এটা আপলোড দিব লাগিব। এড্ৰেছ প্ৰুফত আপোনাক খাজানা ৰচিদ বা ইলেক্ট্ৰিক ৰুলখন আপলোড দিম। আইডেণ্টিটি প্ৰুফ এটা আধাৰ কাৰ্ড, পান কাৰ্ড কিবা এটা আপলোড দিম। তাৰপিছত এনি আদাৰ্ছ ডকুমেণ্টছ কিবা থাকিলে দিম। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিম। তাৰপিছত আমি অনলাইন চালানৰ পেজটো খোল খাব। পেজটোত আমি স্ক্ৰল ডাউন কৰি তলৰ ফালে পে'মেণ্ট গেটৱেত ক্লিক কৰিম। তাৰপিছত এক্সেছ বেংকত আমি ক্লিক কৰিম। আই এগ্ৰী বটনত ক্লিক কৰিম। প্ৰচিড টু পে'ত ক্লিক কৰিম। তাৰপিছত ট'কেন নম্বৰটো জেনেৰেট হ'ব, সেইটো অ'কে কৰিম। তাৰপিছত পে'মেণ্ট
মেথডটো খোল খাব অলপ টাইম ৱেইট কৰিব আপোনালোকে য়েছ বেংকৰ পে'মেণ্টৰ অফিচিয়েল ৱেবছাইটটো খোল খাব তাৰপিছত আমি ক্ৰেডিট কাৰ্ড নেট বেংকিং আদিৰ দ্বাৰা UPI দি পে'মেণ্ট কৰিব পৰা যাব ফাৰ্ষ্ট আমি UPI দি পে'মেণ্ট কৰিম UPI ID এণ্টাৰ কৰিম এণ্ড কেপচাৰ কোড ফিল আপ কৰিম তাৰপিছত প্ৰচিডটোত পে ক্লিক কৰাৰ পিছত আমাৰ এপ্লিকেশ্যনখন সুন্দৰভাৱে ছাবমিট হৈ যাব আৰু এনেকৈ আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টখন জেনেৰেট হ'ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ